আজি আমি চাৰিজনী পুৰণি বান্ধৱী একগোট হৈ যাত্ৰা কৰিছোঁ। বহু দূৰলৈ নহয় অৱশ্যে, নগাঁও চৌকিটোপলৈ। কাৰণ তাতেই আমাৰ এগৰাকী পুৰণি বান্ধৱী ৰীপা বেগম আছে। ৰীপাই আমাক ঈদ খাবলৈ আমন্ত্ৰণ জনাইছিল আৰু সেই উপলক্ষে আমি ৰীপাৰ ঘৰলৈ যাত্ৰা কৰিছোঁ। মই মোৰ গাড়ীখনতেই ইহঁতক আদবাটৰ পৰা উঠাই লৈ আহিছোঁ। কাৰণ ইহঁত তিনিফালৰ পৰা তিনিজনী আহিছে। এজনী আহিছে ঢিঙৰ পৰা, এজনী আহিছে ভেলেউগুৰিৰ পৰা, এজনী আহিছে বৰহমপুৰ হালোৱা গাঁৱৰ পৰা আৰু মই ডিমৰুগুৰিৰ। ডিমৰুগুৰিতে ইহঁতক তুলি এয়া ৰীপাৰ ঘৰ পালোহি আৰু এইবাৰ এয়া খাদ্য পৰ্ব চলিছে, খোৱা বোৱা পৰ্ব। ৰীপাৰ হাতখন খুবেই ভাল, তাই খুব সুন্দৰকৈ ৰান্ধিব জানে। বিভিন্ন উপকৰণেৰে দেখিছেনে গোটেই ডাইনিং টেবুলখন উপচাই পেলাইছে আৰু আমি খোৱাত ব্যস্ত হৈ পৰিছোঁ। এইজনী হৈছে ৰীপা, এইজনী হৈছে আমাৰ ৰূপালী ভূঞা। তাই খাদ্য ৰসিক, তাই খাই খুবেই ভাল পায়। আৰু এইফালে এইগৰাকী হৈছে কবিতা। কবিতাই এয়া খাই খাই প্লেট শেষেই কৰিলে। আনফালে এইগৰাকী হৈছে মোৰ বাল্য বান্ধৱী পৰী। পৰীও খোৱাত ব্যস্ত হৈ আছে। মুঠতে আজি ৰীপাই খুব কষ্ট কৰি খুব ধুনীয়াকৈ আমাক এসাঁজ খোৱালে। তাইৰ শলাগ লৈছোঁ। আচলতে ইহঁত গোটেইকেইজনীয়ে ৰন্ধা বঢ়াত খুবেই পাকৈত, মইহে ইমান উস্তাদ নহয়। কি যে ৰান্ধিছে নহয় আজি ৰীপাই। লোকেল চিকেনৰ কোৰ্মা, ব্ৰইলাৰৰ ৰোষ্ট, তাৰপিছত খাচী মাংসৰ কাৰী, কণী আলুৰ কাৰী, তাৰপিছত পোলাও, চালাড আৰু বিভিন্ন উপকৰণ, যিবোৰৰ নাম গোটেইবোৰৰে মই ক'ব নোৱাৰিম কাৰণ গোটেইবোৰৰে নাম মই নাজানোৱেই। খুব কম সময়ৰ বাবে গৈছিলোঁ যদিও খুবেই ভাল লাগিল, এনজয় কৰিলোঁ। আন্তৰিকতাৰে আজি ৰীপাৰ এই নিমন্ত্ৰণ আমি ৰক্ষা কৰিলোঁ। বিভিন্ন কথা পাতিলোঁ, নষ্টালজিক হৈ পৰিলোঁ। আমাৰ বান্ধৱী গ্ৰুপত আৰু কেইবাগৰাকীও বান্ধৱী আছিল, কিন্তু তেওঁলোক বিভিন্ন অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে। যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে তেওঁলোকৰ জিভাৰ পানী পৰিছে নিশ্চয়। আৰাধনা, নীলাক্ষী, চুফিয়া, ৰুলি, কৰবী, অৰ্পণা, ইহঁতক মিছ কৰিছোঁ। এয়া আকৌ খাদ্য সামগ্ৰী আহি গ'ল। ঈদ স্পেচিয়েল চেৱৈ আমাৰ খাদ্যৰসিকে খাবলৈ আৰম্ভ কৰিছেই। এটা কথা স্বীকাৰ কৰিব লাগিব, আজি এই ৰূপালীৰ উৎসাহতেই এই অভিযানটো সফল হৈছে। আৰু এইবাৰ এয়া আকৌ খাদ্য সামগ্ৰী আহি গ'ল। কেক, চকলেট কেক, তাৰপিছত হাতেৰে বনোৱা বিভিন্ন ধৰণৰ পিঠা, বিস্কুট, নিমকি, এয়া হৈছে প্লেইন কেক। চাহৰ লগত খাবলৈ আৰম্ভ কৰিছে আমাৰ ৰূপালী ভূঞাই। আনফালে আমিও খাই আছোঁ। গোটেইখিনি খাদ্য শেষ হোৱাৰ পিছত এয়া মুহতি মাৰিবলৈ আৰম্ভ কৰিছে আমাৰ আটাইকেইগৰাকী বান্ধৱীয়ে। ইহঁত মানে গোটেইকেইগৰাকী জৰ্দাপান খোৱাত উস্তাদ। ইহঁতে জৰ্দাপান লৈয়ে ফুৰে। কবিতা যে মিনিটে মিনিটে খায়েই থাকে। তাৰপিছত এয়া ৰূপালীয়েও খাবলৈ আৰম্ভ কৰিছে তাইৰ লগতে বহি। আনফালে পৰীয়েও এয়া জৰ্দাপান লৈয়ে ফুৰে, তাইও এয়া খাবলৈ আৰম্ভ কৰিছে। মই অৱশ্যে জৰ্দাপান নাখাওঁ দেই, মই তামোলহে অকণমান খাওঁ, কেতিয়াবা পাণ অকণমান খাওঁ। তাৰ বাহিৰে মই জৰ্দাপান খোৱাৰ অভ্যাস কৰা নাই বাৰু। যি কি নহওক, আমাৰ এতিয়া যাবৰ হ'ল। এয়া বিদায় লৈছোঁ ৰীপাৰ মিষ্টাৰ আৰু ৰীপাৰ পৰা। খুবেই ভাল লাগিল, ৰীপাক পুনৰ ধন্যবাদ।